নমস্কাৰ, মই প্ৰণৱজ্যোতি বৰুৱা আৰু মই বৰ্তমান উপস্থিত আছো লখিমপুৰ টাউনৰ এজন বিশেষ যুৱকৰ ওচৰত। মই যুৱকজন এইটো কাৰণে বিশেষ বুলি কৈছো, এই যুৱকজন শিক্ষক আছিলে আৰু তেখেতৰ কিছুমান স্মৰণীয় ঘটনাক লৈ মই আজি ইনিউ শ্ৰেণীৰ দৰ্শকসকলক পৰিচয় কৰিম। যুৱকজনৰ নাম হৈছে নয়নমণি দত্ত। সদ্যঘোষিত APSCত তেওঁ 53rd ৰেংক লৈ তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। সমগ্ৰ অসমৰ লগতে আমাৰ লখিমপুৰ জিলাখনত তেওঁ গৌৰৱ কঢ়িয়াই আনিছিলে। মোৰ কাষত তেখেত উপস্থিত আছে, মই তেখেতৰ লগত চিনাকি কৰাই দিছো। প্ৰথমে আপোনাক ইনিউ শ্ৰেণীলৈ স্বাগতম জনাইছো। আপুনি যিদৰে উত্তীৰ্ণ হ'ল 53rd ৰেংক লৈ উত্তীৰ্ণ হৈছে, প্ৰথমতে আপোনাক স্বাগতম জনাইছো, শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ ফালৰ পৰা। কি ক'ব, এই মুহূৰ্তৰ অনুভৱ কেনেকুৱা? অনুভৱ ভালেই লাগিছে মোৰ ভাগত, আৰু বহুত দিনৰ পৰা যিহেতু প্ৰিপেৰেশ্যন কৰি আছিলোঁ, প্ৰিপেৰেশ্যন কৰাৰ কাৰণে মই যিটো আশা কৰিছিলোঁ, আশা কৰা ভাগেই ৰেংক পাইছোঁ। সেইকাৰণে এতিয়া অনুভৱ ভালেই আৰু শান্তি অনুভৱ। আমি গম পাইছোঁ যে আপুনি এই নয়নমণি দত্তই হাইস্কুল শিক্ষান্ত পৰীক্ষা হওক বা উচ্চতৰ মাধ্যমিক, তেখেতৰ যি ফলাফল আশা কৰিছিলে তেনেদৰে ফলাফল তেখেতে লাভ কৰি সক্ষম হোৱা নাছিলে। কিন্তু তাৰপিছত তেখেতে হতাশ হোৱা নাছিলে। হতাশ নহয়, তেখেতে আগবাঢ়ি যাবলৈ নিজকে এটা প্ৰস্তুতি লৈ গৈছিলে যে মই সেই যিসমূহ তেখেতে বাধা হতাশ হৈ গৈছিলে, হতাশ নহয়, তেখেতে নিজকে সেইবিলাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিলে আৰু সেইবিলাক হেঙাৰ হিচাপে তেখেতক থিয় হ'বলৈ দিয়া নাছিলে। তাৰপিছতো তেখেতে APSCত ইমান সুন্দৰভাৱে 53rd ৰেংক লৈ উত্তীৰ্ণ হৈ আহিছে। কেনেদৰে আপুনি প্ৰিপেৰেশ্যন চলাইছিলে? প্ৰিপেৰেশ্যন যিহেতু ইয়াৰ কাৰণে সাধাৰণতে আমি ষ্টুডেণ্ট লেভেলত আমি হাৰ্ডৱৰ্ক কৰিব লাগে। APSC বা চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতে সদায় হাৰ্ডৱৰ্ক নহয়, স্মাৰ্ট ৱৰ্ক কৰিব লাগে। স্মাৰ্ট ৱৰ্ক নহয় মানে আমি সাধাৰণতে যিবিলাক ডাঙৰ ডাঙৰ কিতাপ, সাধাৰণতে বেছি ডাঙৰ কিতাপ পঢ়িব নালাগে। আমি সৰু কিতাপ চিলেকশ্যন কৰি ল'ব লাগে, যিখন কিতাপত সকলো কথা থাকে। মানে প্ৰথম কথা আমি চিলেবাছটো গোটাই ল'ব লাগে, আৰু চিলেবাছটো যেতিয়া আমাৰ ওচৰত থাকে, চিলেবাছটো আমি বাৰ চিলেবাছটো পঢ়িব লাগে, আৰু আমি চিলেবাছৰ পৰা মাইক্ৰ' নোটছ বনাব লাগে। মাইক্ৰ' নোটছ পিছত আহে। আমি সাধাৰণতে চিলেবাছখন গোটেইখন যেতিয়া ষ্টাডি কৰিম, চিলেবাছখনৰ ভাগ থাকে, হিষ্ট্ৰী থাকে, জিঅ'গ্ৰাফী থাকে, ইকনমিক্স থাকে। তেনেকৈ হিষ্ট্ৰীৰ কাৰণে কি হয়, আমি ডাঙৰ কিতাপ পঢ়িব নালাগে। মই সাধাৰণতে হিষ্ট্ৰীৰ কাৰণে তামিলনাডু ষ্টেট বৰ্ডৰ 11th আৰু 12th ক্লাছৰ দুখন হিষ্ট্ৰী কিতাপ আছিলে, সেই দুখন হিষ্ট্ৰী কিতাপ দুখন ফ'ল' কৰিছিলোঁ। আৰু ৰাজীৱ আহিয়াৰ ছাৰৰ স্পেক্ট্ৰাম বুলি কোৱা কিতাপ এখন আছে, স্পেক্ট্ৰাম পাব্লিকেশ্যন হয়। সেইখন মডাৰ্ণ ইণ্ডিয়া যিটো পৰ্চন আছে, মডাৰ্ণ ইণ্ডিয়া পৰ্চনটো তাৰ চামাৰি থাকে। সেই কিতাপখনৰ চামাৰি মই জেৰক্স কৰি লৈছিলোঁ, চামাৰি জেৰক্স কৰি পঢ়িছিলোঁ, আৰু তামিলনাডু ষ্টেট বৰ্ডৰ কিতাপ পঢ়িছিলোঁ। হাইস্কুল শিক্ষান্ত বৰ্ষত যেতিয়া আপুনি উত্তীৰ্ণ হৈছিলে, তাত আপুনি আশা কৰা ধৰণে ফল লাভ কৰা নাছিলে, গম পাইছোঁ। তাৰপিছত হতাশ নহয়, এনেদৰে আগবাঢ়ি আহিছে। আমাৰ নতুন যিটো জেনেৰেশ্যন আছে, সেই যিসকল লোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাতে হওক বা আপোনাৰ ডিগ্ৰী লেভেলৰ পৰীক্ষাতে হওক, তেখেতলোকে যেতিয়া যিধৰণে আশা কৰে তেনেকৈ ফল নাপায়, তাৰপিছত তেখেতলোক হতাশ হৈ পৰে। কিন্তু আপুনি তাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলে। আমাৰ নিউ জেনেৰেশ্যনটোক উদ্দেশ্যি কি ক'ব? তেওঁলোকক উদ্দেশ্যি এইটোৱে ক'ম যে তেওঁলোকে যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 30% পায় বা 31% পায়, তেতিয়াও তেওঁলোকে যাতে হতাশ নহয়। কাৰণ চিভিল চাৰ্ভিচেছৰ কাৰণে হাই একাডেমিক কেৰিয়াৰ নালাগে। আমি যে আজিকালি যিটো পাৰ্চেণ্টেজৰ পিছত দৌৰোঁ, এইটো ৰেট ৰেচ কয়। ৰেট ৰেচ মানে নিগনি যেনেকৈ দৌৰে, নিগনি নিচিনা পাৰ্চেণ্টেজৰ পিছত দৌৰিলে লাইফত একো জীৱনতে কোনো ধৰণৰ উন্নতি কৰিব নোৱাৰে। আমি পাৰ্চেণ্টেজৰ পিছত দৌৰিব নালাগে, আমি এথিক্সৰ পিছত দৌৰিব লাগে। মানে আমি মৰেল এডুকেশ্যনৰ পিছত দৌৰিব লাগে। মৰেল এডুকেশ্যনটো পালে কি হয়, ষ্টুডেণ্টৰ সাধাৰণতে পাৰ্চেণ্টেজৰ পিছত দৌৰা টেণ্ডেঞ্চিটো কমি যায়। আৰু ইয়াত কি হয়, আজিকালি চিভিলছত এইবাৰ নতুন যিটো চিলেবাছ আহিছে, তাত এথিক্সৰ পেপাৰো বনাইছে নতুনকৈ এখন। সেইকাৰণে ষ্টুডেণ্ট নতুন যিবিলাক এছপাইৰেণ্ট আছে, তেওঁলোকক কওঁ যে তেওঁলোকে পাৰ্চেণ্টেজৰ পিছত নদৌৰক, যাতে তেওঁলোকে সঁচা যাতে জ্ঞানটো লাভ কৰে তাৰ ওপৰত মনোযোগ দিয়ক। শিক্ষা আৰু জ্ঞান দুটা পৃথক বস্তু হয়, আপুনি কোনটো বেছি গুৰুত্ব দিয়ে? অভিয়াছলি জ্ঞানক বেছি গুৰুত্ব দিম। ধন্যবাদ জনাইছোঁ। মই মোৰ লগত নয়নমণি দত্তৰ মাতৃৰ উপস্থিতি, মই তেওঁক মাকৰ কথা জানিবলৈ চেষ্টা কৰিম। অকণমান আগুৱাই আহক। আপোনাৰ ল'ৰাই ইমান সুন্দৰভাৱে উত্তীৰ্ণ হৈছে APSC পৰীক্ষাত, কেনেকুৱা অনুভৱ? সৰুৰ পৰা ইচ্ছা আছিলে, কামনাটো সৰুৰ পৰাই এতিয়া পূৰণ হ'ল আৰু সেইটো কাৰণে ভাল লাগিল। আৰু যি ইচ্ছা, কষ্টও বহুত কৰিছে। ৰাতিপুৱা 7:30 বজাত ওলাই যায়, ফেৰী পাৰ হ'ব লাগে, তাৰপৰা ৰাতি 4টা বজাত শিক্ষকতা কৰি আছিলে। আৰু তেখেতৰ ভণ্টিয়েকে আমাক কৈছে যে তেখেতে যেতিয়া শিক্ষক কৰি আছিলে, তেখেতে ইয়াৰ পৰা প্ৰায় কিবা 20 কিলোমিটাৰ দূৰত্ব হ'ব ঘৰৰ পৰা, তালৈকে চাইকেল লৈ যায়। কোনো তেখেতৰ চখ নাছিলে যে বাইক এখন লৈ যাম, ইমান দূৰ বাইক এখন লৈ যাম, সেইটো কোনো চখ নাছিলে তেখেতৰ। চখ মানে তাৰ সৰুৰ পৰাই সিমান বাইক চাই, কলেজত যেতিয়া পঢ়িছিলে তেতিয়াও সি চাইকেলেই লৈ যায়, বাইক লৈ নাযায়। আৰু স্কুললৈ মানে বাইক লৈ গ'লে মানে এটা কথা হয়, পৰে বোকা ধেৰ যে, য'ত ত'ত পিছল পৰে, সেইকাৰণে চাইকেল লৈ যায়। সঁচাকৈ এগৰাকী মাতৃৰ কাৰণে ইয়াতকৈ আৰু সুখৰ কথা একো হ'ব নোৱাৰে যে তেওঁৰ মাতৃগৰাকী যেতিয়া পুত্ৰই আশা কৰাৰ ধৰণে তেখেত ফল লাভ কৰে, বিশেষকৈ APSC দৰে পৰীক্ষাত। এই কম্পিটিটিভ এক্সামসমূহত ইমান এটা সুন্দৰ ফল দেখুৱাইছে অসমৰ লগতে আমাৰ লখিমপুৰ জিলাখনত গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ নয়নমণি দত্তৰ এজন শিক্ষাগুৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে। মই ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ।
আপোনাৰ এজন ছাত্ৰ সুযোগ্য ছাত্ৰ বুলি ক'ব লাগিব আপুনি তেখেতক এজন মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আপুনি কেনেদৰে অৱদান আগবঢ়াইছিলে সৰুৰ পৰা মানে কেজি এই পৰা 4 বছৰ পাছৰ পৰাই মই মানে খুব যত্ন কৰিছিলোঁ তেওঁক কেনেকৈ ভাল হৈ যায় সেই হিচাপত মোৰ মনৰ ভাৱনা পূৰ্ণ কৰিলে এতিয়া কেনেকুৱা লাগিছে মোক খুব অন্তৰত ভাল লাগিছে আৰু ভাল লগাৰ কাৰণে মই এতিয়া আহিছোঁ তেখেতৰ ওচৰলৈ হয় এয়া আছিলে শিক্ষাগুৰু মাতৃ আছিলে মাতৃৰ লগত কথা পাতিলোঁ মই শিক্ষাগুৰু মই নয়নমণি দত্ত আপোনাক অকণমান উঠিবলৈ স্মৰণ জনাইছোঁ আপোনাক শেষত কি জনাব আমাৰ বৰ্তমান অসমৰ যি পৰিস্থিতি সেই পৰিস্থিতি লৈ আপুনি শেষত কি জনাব অসমৰ পৰিস্থিতি বিশেষকৈ ৰাইজৰ শান্তি ৰাখিবলৈ অনুৰোধ জনাওঁ আৰু বিশেষকৈ যিবিলাক আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে য়ং জেনেৰেশ্যন আছে য়ং জেনেৰেশ্যনক এইটোৱে অনুৰোধ জনাওঁ যে তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰৰ পিছত যাতে দৌৰি পেলাই নাযায় ঠিক আছে সেইকেইটাও আমাৰ যিসমূহ কম্পিটিটিভ এক্সাম থাকে অসমত বিশেষকৈ বিভিন্ন সময়ত দেখা গৈছে ইয়াৰ পূৰ্বে যি SI পৰীক্ষা হৈছে তাত প্ৰশ্ন ফাটি লৈছিলে তাৰপিছত কিন্তু আমাৰ অসমত এতিয়ালৈকে এই APSC পৰীক্ষাটোৱে যতদূৰ সম্ভৱ এনেকে কোনো খেলি মেলি নোহোৱাকৈ বা পৰিৱেশ বিশৃংখল নোহোৱাকৈ এই পৰীক্ষাটোৱে সম্পূৰ্ণ হৈছে কি ক'ব নাই এইটো কাৰণে আমাৰ যি প্ৰশাসন ব্যৱস্থা আছে প্ৰশাসন ব্যৱস্থা শলাগ ল'বলগীয়া কিছু পৰিমাণে সলনি হৈছে আৰু APSC বহুত সংস্কাৰ হৈছে আৰু অনাগত দিনতো ইয়াতকৈ ভাল সংস্কাৰ হ'ব বুলি আশা ৰাখিছোঁ ধন্যবাদ